তোমালোকৰ কাৰণে আজি লৈ আনিছোঁ এপিছ'ড 2 এপিছ'ড 1 যদি তোমালোকে চাইছিলা তেতিয়াহ'লে তোমালোকৰ গম পাবা যে কি ছিজন চলি আছে ইয়াতে একচুৱেলি মই এটা ছিৰিজ ষ্টাৰ্ট কৰিছোঁ নিট এণ্ড NCERT নাম দিছোঁ তো ইয়াতে নামটো শুনি গম পাইছা তোমালোকে যে মই নিট আৰু NCERTৰ মাজত কিমান বেছি লিংকড আছে নিটৰ কুৱেশ্যনবিলাক আৰু NCERTৰ সেই বস্তুটোৱেই আমি ইয়াতে এনালাইচিছ কৰি আছোঁ চলো আমি ফাৰ্ষ্ট এপিছ'ডত 5টা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ যিবিলাকে চোৱা নাই ফাৰ্ষ্ট ভিডিঅ'টো চাই ল'বা আৰু এতিয়া আজি ছেকেণ্ড এপিছ'ডটোত মই নেক্সট 5টা কুৱেশ্যন ডিছকাছ কৰিম চলো তো দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ which of the following contraceptive methods do involve a role of hormone তো হৰমন ইনভলভিং কি মেথড আছে ইয়াতে চাব লাগে আমি কি কৰিম উইল গো বাই দ্য অপশ্যনছ তো ফাৰ্ষ্ট অপশ্যনটোত কি আছে আমি চাওঁ ফাৰ্ষ্ট অপশ্যনটোত কি আছে বেৰিয়াৰ মেথড আছে এতিয়া আমি জানো যে বেৰিয়াৰ মেথড যদি আছে তেতিয়াহ'লে অবভিয়াছলি এইটো কি নহ'ব সেইটো আমাৰ আনচাৰ হ'ব নোৱাৰে কাৰণ বেৰিয়াৰ মেথড মানে মেইনলি আমি কিহৰ কথা কৈ আছিলোঁ আমি মেইনলি কণ্ডমছৰ কথা কৈ আছোঁ এণ্ড কণ্ডমছ does not involve any role of hormone তো বেৰিয়াৰ মেথড য'ত আছে আৰু কোনো বেৰিয়াৰ মেথড আছে নেকি চাওঁ আমি আচ্ছা বিৰ আছে নেকি বেৰিয়াৰ মেথড নাই তো চিৰ আছে নেকি আছে বেৰিয়াৰ মেথড আছে তো এগেইন চি কেনট বি দ্য আনচাৰ তো এ আৰু চিটো এনেকৈ ডিছকাৰ্ড হৈ গ'ল এতিয়া বি চাওঁ বিৰ কপাৰ টি আছে কপাৰ টি বেৰিয়াৰ মেথড হয়নে নহয় আমি চাব লাগিব পিলছ আছে ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপ্টিভ আছে আচ্ছা তো এতিয়া কপাৰ টিটো প্ৰথমতে চাওঁ আমি NCERT যদি আমি যাওঁ এইটো কোনটো চেপ্টাৰৰ পৰা দিছে কুৱেশ্যনটো মনত পেলাচোন তোমালোকে এইটো ক্লাছ 12ৰ ৰিপ্ৰেডাক্টিভ হেল্থৰ পৰা দিছে মনত পৰিছে চাগে চবৰে তোমালোকৰ তো ৰিপ্ৰেডাক্টিভ হেল্থত তোমালোকে যদি চোৱা এই পেৰাগ্ৰাফটো পেজ নম্বৰ 60 ইয়াতে দিয়া আছে দেখিছা পেজ নম্বৰ 60 তো পেজ নম্বৰ 60ত তোমালোকৰ IUD বিলাকৰ কথা কোৱা আছে IUD ইয়াতে বল্ড লিখা আছে ইন্ট্ৰা ইউট্ৰাইন ডিভাইচ তোমালোকে এইবিলাক ABC বিলাক জানাই চাগে আৰু তো এইবিলাক মই ডিছকাছ নকৰোঁ ইয়াতে আমি বিচাৰিব লাগে চি কপাৰ ৰিলিজিং IUD পাইছানে তোমালোকে বিচাৰি কপাৰ ৰিলিজিং IUD ক'ত আছে চোৱা কপাৰ ৰিলিজিং IUD এই যে দেখিছা নহয় লিপিছ লুপ লিখা আছে এইটো দেখিছা তাৰ পাছতে চোৱা এইটো আছে কপাৰ ৰিলিজিং IUD কথা আছে তাতে এক্সাম্পল দিয়া আছে কি কপাৰ টি এক্সাম্পল দিয়া আছে তো কপাৰ ৰিলিজিং যোনখিনি IUD সেই IUDখিনি এক্সাম্পলত কি আছে কপাৰ টি এক্সাম্পল আছে তাৰ পাছত নেক্সট কি আছে তাৰ পাছতে অকণ পাছত কি আছে হৰমন ৰিলিজিং IUD আছে তো হৰমন ৰিলিজিং যোনটো IUD তাতে হৰমনৰ ৰোল থাকিব কপাৰ ৰিলিজিং IUDত কপাৰ ৰোল থাকিব তো এতিয়া আমি গম পালোঁ যে কপাৰ টি যোনটো আছিলে সেইটো কিহৰ ৰোল নাই হৰমনৰ ৰোল নাই তো এতিয়া তেতিয়াহ'লে আমাৰ যোনটো অপশ্যন আছিলে বিও তেতিয়াহ'লে কি হ'ব নোৱাৰে আমাৰ আনচাৰ হ'ব নোৱাৰে তেতিয়াহ'লে অপশ্যন এটাই থাকিলে আনচাৰ কি হ'ব ডি হ'ব তো ডি ইজ দ্য কাৰেক্ট আনচাৰ তো NCERTৰ পৰা আমি ডিৰাইভ কৰিলোঁ এতিয়া তোমালোকে লেকটেশ্যনেল এমিনোৰিয়া পিলছ আৰু ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপ্টিভ হয়নে নহয় যদি চাব খুজিছা এইটো আমি ডিছকাছ কৰিব পাৰোঁ কিন্তু আগৰকেইটা নহয় তো ডি হ'ব এক্সামত কিন্তু এইটো এপ্ৰ'চে ল'ব লাগিব তো আমি এতিয়া লেকটেশ্যনেল এমিনোৰিয়া পিলছ আৰু ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপ্টিভত হৰমনৰ ৰোল আছে নাই আমি এবাৰ আৰু যদি আছে তেতিয়াহ'লে সেই বস্তুটো NCERTত আমি পাওঁ নে নাপাওঁ সেই বস্তুটো আমি এবাৰ চাওঁ কাৰণ আমাৰ মেইন একচুৱেলি এইম কি NCERTৰ লগত লিংক আছে নে নাই সেইটো বিচাৰা তো here is page number 60 of the same chapter obviously তো লেকটেশ্যনেল এমিনোৰিয়া বল্ডো লিখা আছে দেখিছা তো লেকটেশ্যনেল এমিনোৰিয়া কিহৰ ৰোল আছে হৰমনৰ কিবা ৰোল আছে বুলি ইয়াতে লিখা আছে নেকি আমি চাওঁচোন ইয়াতে লিখা আছে দিছ ইজ বেছড অন দ্য ফেক্ট ডেট ovulation and therefore the cycle which cycle the cycle মানে we are talking about obviously menstrual cycle do not occur during the period of intense lactation following parturition মানে হ'ল ডেলিভাৰীৰ পাছত যোনটো ইণ্টেন্স লেকটেশ্যন হয় সেইখিনি সময়ত মেনষ্ট্ৰুৱেল চাইকেল অভিউলেশ্যন একো নহয় তো সেইখিনি সময়ত কি থাকে বাৰ্থ কণ্ট্ৰল হৈ থাকে এণ্ড দিছ ইজ এ নেচাৰেল মেথড অফ বাৰ্থ কণ্ট্ৰল এই কথাটো আমি ইয়াতে পাইছোঁ ইয়াতে কিন্তু হৰমনৰ নাম ডাইৰেক্টলি মেনশ্যন কৰা নাই এতিয়া যদি আমি ক'ৰবাত পাওঁ যে অভিউলেশ্যন একচুৱেলি হয় লেকটেশ্যন একচুৱেলি হয় কিহৰ কাৰণে হৰমনৰ কাৰণে তেতিয়াহ'লে আমি গম পাম যে সিন্স লেকটেশ্যনৰ কাৰণে লেকটেশ্যনেল এমিনোৰিয়া হৈছে নামটো তেনেকৈ দিয়া হৈছে তো লেকটেশ্যন যদি কিবা হৰমনৰ কাৰণে হৈছে তো লেকটেশ্যনেল এমিনোৰিয়াৰ কাৰণে একচুৱেলি দ্য ৰুট কজ ইজ চাম হৰমন তো আমি এই বস্তুটোৱে বিচাৰি ক্লাছ 11লৈকে যাব লাগিব কাৰণ ক্লাছ 11ত এটা চেপ্টাৰ আছিলে হৰমনৰ ওপৰতে 11ৰ সেই চেপ্টাৰটো বিচাৰিলোঁ আৰু কেমিকেল কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন এই চেপ্টাৰটো আছিলে তো ইয়াতে পেজ নম্বৰ লিখি দিছোঁ মই পেজ নম্বৰ 332 তোমালোকৰ নিজৰ NCERT ওলাই চাব পৰা ইয়াতে যদি আমি চাওঁ তেতিয়াহ'লে আমি এই চেণ্টেন্সটো চোৱা প্ৰলেক্টিন পাইছা প্ৰলেক্টিন ৰেগুলেটছ
the growth of mammary glands and formation of milk in them. So milk production or lactation, biologically speaking, is controlled by a hormone. So আমি যোনটো বিচাৰিছিলোঁ সেইটো পালোঁ. তো লেকটেশ্যনেল এমিনোৰিয়াৰ হৰমনৰ ৰোল আছে. তাৰপিছত নেক্সট কি আছিলে, পিলছ আছে. তো পিলছ আকৌ আমি পাম বাৰ্থ কণ্ট্ৰলৰ মেথডবিলাকৰ ভিতৰত এগেইন ৰিপ্ৰডাক্টিভ হেল্থ চেপ্টাৰটো পেজ নম্বৰ 61. তো ইয়াতে পিলছ বল্ডত লিখা আছে, দেখিছে চাগে তোমালোকে. তো পিলছৰ ওপৰত যদি চেণ্টেঞ্চকেইটা পঢ়া তোমালোকে গম পাবা যে পিলছ যিবিলাক অৰেল পিলছ যিবিলাক বাৰ্থ কণ্ট্ৰল কৰিবৰ কাৰণে মষ্ট ৱাইডলি ইউজ কৰা যায়, তো তাতে কি থাকে, ইয়াতো প্ৰজেষ্টৰন থাকে, নহ'লে প্ৰজেষ্টৰন অৰ এষ্ট্ৰজেনৰ কি থাকিব, কম্বিনেশ্যন থাকিব, ৰাইট. তো আল্টিমেটলি ইয়াতে কি আছে, হৰমন আছে. তো পিলছৰ পাছত নেক্সট কি আছিলে, ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপ্টিভ. ছেইম পেজতে আমি যদি অকণ তললৈকে যাওঁ তেতিয়াহ'লে আমি ইয়াতে কি পাম, ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপ্টিভ বুলি পেলাই এটা ৱৰ্ড পাম. তো এটা চেণ্টেঞ্চ মন দিব লাগিব. তো ইয়াতে কি আছে, এডমিনিষ্ট্ৰেশ্যন অফ প্ৰজেষ্ট্ৰজেন অৰ প্ৰজেষ্ট্ৰজেন এষ্ট্ৰজেন কম্বিনেশ্যন অৰ IUDs উইদিন 72 hours of coitus have been found to be very effective as emergency কণ্ট্ৰাচেপ্টিভ. তো ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপ্টিভৰ চাফ হৰমনৰ নাম মেনশ্যন কৰা আছে. তো আৰু ইয়াতে মই ডিছকাছ কৰিব নালাগে. তো তিনিটা যিকেইটা এক্সাম্পল দিয়া আছিলে অপশ্যন ডিত, সেই তিনিটাতে হৰমনৰ ৰোল আছে. আৰু এই গোটেইখিনি কথা NCERT-তে মেনশ্যন আছে. খালি এটা ট্ৰিকি পাৰ্ট আছিলে লেকটেশ্যনেল এমিনোৰিয়া, তাত দুটা চেপ্টাৰ লিংকড কনচেপ্ট আছে, কিন্তু তেনেকুৱা কুৱেশ্যন থাকিব নিটৰ. চলো, তো নেক্সট কুৱেশ্যনটোলৈকে আহোঁ আমি এতিয়া. নেক্সট কুৱেশ্যন ইজ এ মিছ মেচ কুৱেশ্যন. তো এইটো কুৱেশ্যনত তোমালোকে এক্সাম্পলবিলাক যদি দেখিছা তেতিয়া গম পাবা যে এই কুৱেশ্যনটো ক'ৰ পৰা দিয়া আছে, একচুৱেলি এনিমেল কিংডমৰ পৰা দিয়া আছে. এগেইন মিছ মেচটো ছেইম ষ্ট্ৰেটেজি, আমি কি কৰিম, অপশ্যনছ ফ'ল' কৰিম আৰু এটা এটাকৈ অপশ্যন যিবিলাক নহয় সেইবিলাক ডিছকাৰ্ড কৰি যাম আৰু যিমান পাৰি শ্বৰ্ট টাইমত তেতিয়া আনচাৰটো ওলাব. আচ্ছা, পাইলা ইজ এন এক্সাম্পল অফ হোৱাট, মলাস্কা. তো যদি NCERT পেজটো মনত আছে, যদি মনত নাই মই দেখুৱাই দিছোঁ, এই পেজটো NCERT এনিমেল কিংডম চেপ্টাৰ নম্বৰ 4 ক্লাছ 11. তো ইয়াতে চোৱা, ইয়াতে কি লিখা আছে, ৰেডিউলাৰ কথা লিখা আছে আৰু এইটো হ'ল এক্সাম্পল. পাইলা ইজ এন এক্সাম্পল অফ মলাস্কা এণ্ড মলাস্কা হেজ গট এ ষ্ট্ৰাকচাৰ কল্ড ৰেডিউলা ইন দেয়াৰ মাউথ. চ' পাইলা উইল মেচ উইথ হোৱাট, ৰেডিউলা. তো পাইলা গ'ল ৰেডিউলাৰ লগত. চ' A and 3 are matching. তো A3 তো তিনিটা জেগাত আছে, কিন্তু এটাত A2 আছে. তো অপশ্যন বিটো আমাৰ কি হ'ব, অপশ্যন বি ইজ ডিছকাৰ্ডেড. চলো নেক্সট চাওঁ এতিয়া. B4 আছে এইটোত, আৰু বাকী এই দুটা যিকেইটা পচিবল আনচাৰ তাত B2 আছে. তো এতিয়া বি যদি 4 হয় তেতিয়াহ'লে ডাইৰেক্ট আমি আনচাৰ পাই গ'লোঁ. তো বি বম্বিক্স. তো বম্বিক্স ইজ এন এক্সাম্পল অফ, মনত পেলোৱা কিহৰ এক্সাম্পল আছিলে, বম্বিক্স. বম্বিক্স ইজ চিল্কৱৰ্ম এণ্ড দিছ insects are example of what, arthropoda. তো arthropoda পেজটো আমি মনত পেলাওঁ এবাৰ চাই লওঁ NCERT পেজ নম্বৰ 53. এইটো পেজতে মলাস্কাও আছিলে, ৰাইট. তো আৰ্থ্ৰপোডাৰ এক্সাম্পলত বম্বিক্স দিয়া আছে, মানে NCERT এক্সাম্পলেই দিছে আমাক. আৰু ইয়াতে ওপৰত চোৱা মেল পিক এণ্ড টিউবিলছ আছে. তো আল্টিমেটলি আকৌ আমি ক'ৰ পৰা কুৱেশ্যন পালোঁ, NCERTৰ পৰা কুৱেশ্যন পালোঁ. তো বম্বিক্স উইল গ' উইথ হোৱাট, মেল পিক এণ্ড টিউবিলছ. তো এগেইন আমি গম পালোঁ যে বি উইল মেচ উইথ হোৱাট, 4. তাৰমানে বি উইথ 4. তো আনচাৰ এটাই আছে, A. তো আনচাৰ পাই গ'লোঁ আমি A. তো দিছ ইজ দ্য শ্বৰ্টেষ্ট ৱে টু আনচাৰ মিছ মেচ টাইপ অফ কুৱেশ্যন. বাট ষ্টিল তোমালোকে যদি চাব খুজিছা যে প্লিউৰোব্ৰেকিয়া আৰু টিনিয়া এইকেইটা এক্সাম্পল যদি NCERTৰ বাহিৰৰ আকৌ নহয়. প্লিউৰোব্ৰেকিয়া আৰু টিনিয়া দুয়োটাই NCERTৰে এক্সাম্পল. মই পেজকেইটা দেখুৱাই দিছোঁ. প্লিউৰোব্ৰেকিয়া ইজ এন এক্সাম্পল অফ হোৱাট, টিনোফৰা. আৰু ইয়াতে কমপ্লেক্সৰ লগত মেচ হ'ব. এগেইন যদি তোমালোকে টিনিয়া বিচাৰিছা, টিনিয়া ছেইম পেজতে আছে, পেজ নম্বৰ 51 হয়, ইয়াতে লিখা আছে. তো টিনিয়া ইজ এন এক্সাম্পল অফ প্লেটি হেলমিনছ, আৰু প্লেটি হেলমিনছৰ কি আছে, ফ্লেম চেলছ আছে. তো বাকীখিনি তুমি মিলাই চাব পাৰা. তো আনচাৰ কি হ'ব, এ হ'ব. চলো ঠিক আছে, গোটেইখিনি NCERTৰ পৰা ডিৰাইভড আছিলে. নেক্সট কুৱেশ্যন আহোঁ আমি. থাৰ্ড কুৱেশ্যন ইজ ড্ৰাগ কল্ড হেৰ'ইন ইজ চিন্থেচাইজড বাই. হেৰ'ইন কেনেকৈ চিন্থেচাইজ কৰে, এইটো একো কেমেষ্ট্ৰি কুৱেশ্যন নহয়. হেৰ'ইন, ড্ৰাগ এণ্ড এলকহল এবিউজ বুলি এটা টপিক আছিলে. সেই টপিকটো ক'ত আছিলে, হিউমেন হেল্থ এণ্ড ডিজিজ. চলো চাওঁ তাতে হেৰ'ইনৰ কথা ক'ত আছে. ড্ৰাগছ এণ্ড এলকহল এবিউজ, পেজ নম্বৰ 158, ক্লাছ 12 NCERT. চলো ইয়াতে হেৰ'ইন বিচাৰোঁ. চোৱা সেই অপইডছ বুলি পেৰাগ্ৰাফটো চোৱা. অপইডছ বুলি পেৰাগ্ৰাফত হেৰ'ইন ইজ এন এক্সাম্পল অফ অপইড এণ্ড ইট ইজ অলছ' কমনলি ন'ন এজ স্মেক. এনেকৈ লিখা আছে হেৰ'ইনৰ প্ৰপাৰ্টি. তাৰপিছত লিখা আছে দিছ ইজ অবটেইনড বাই এচিটাইলেশ্যন অফ মৰ্ফিন. পাই গ'লা আনচাৰ তোমালোকৰ. চলো অপশ্যন বিচাৰোঁ আমি. অপশ্যনত কি আছে, এই ফাৰ্ষ্ট আনচাৰটোৱে আছে, এচিটাইলেশ্যন অফ মৰ্ফিন. তো answer is again A, again exactly from NCERT. Very easy. Let's move. Next question. The tidal volume and expiratory reserve volume
অফ এন এথলিট দুটাৰে আমাক কি আছে এইটো এটা সৰু নিউমাৰিকেল বুলি ক'ব নোৱাৰি আৰু এইটো লাজেই পাম নিউমাৰিকেল বুলি ক'লে হয় নাই তো 500 ml 1000 ml দিয়া আছে দুটা ভেলু এণ্ড হোৱাট উইল বি হিজ এক্সপিৰেটৰী কেপাচিটি এইবিলাক এক্সপিৰেটৰী কেপাচিটি টাইটেল ভলিউম এক্সপিৰেটৰী ৰিজাৰ্ভ ভলিউম মত পেলোৱা ক'ত আছিলে এইটো আছিলে ব্ৰিডিং এণ্ড এক্সচেঞ্জ অফ গেছেছ চেপ্টাৰটোৰ পেজ নম্বৰ 271 আৰু 272 ৰিজাৰ্ভ ভলিউম ৰেছপিৰেটৰী ভলিউমছ এণ্ড কেপাচিটিজ বুলি পেলাই সেই টপিকটো তো তোমালোকে নিজৰ এনচিআৰটি খুলি ল'ব পৰা এতিয়া এক্সপিৰেটৰী কেপাচিটি পেজ নম্বৰ 272 আছে তো ইয়াৰ ডেফিনেশ্যনটো তোমালোকে যদি চোৱা তেতিয়াহ'লে গম পাবা যে একচুৱেলি EC ইকুৱেলছ টু এক্সপিৰেটৰী কেপাচিটি ইকুৱেলছ টু টাইডেল ভলিউম প্লাছ ERV ফৰ হোৱাট এক্সপিৰেটৰী ৰিজাৰ্ভ ভলিউম TV ফৰ হোৱাট টাইডেল ভলিউম তো যদি টাইটেল ভলিউম আৰু ERV ভেলু দিয়া থাকে দুটাকে এড কৰি দিলে আমি কি পাম এক্সপিৰেটৰী কেপাচিটি এই বস্তুটোৰ ওপৰত এই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি এই কুৱেশ্যনটো দিছে তো 500 আৰু 1000 প্লাছ কৰিব লাগে কি হ'ব ভাবি চোৱা কি হ'ব 1500 ml হ'ব তো আনসাৰ ইজ এগেইন D again from NCERT very easy let's move on to the next question and this is the final question of today's episode চলো তো এটা তোমালোকে বহুত ইয়াতে নাম্বাৰছ দেখিছা কিন্তু একো ভয় খাব নালাগে এইটো নিউমেৰিকেল নহয় এইটো এটা কনসেপচুৱেল কুৱেশ্যন বেছড অন এ ডায়াগ্ৰাম অফ এভলিউশ্যন তোমালোকক মই লাষ্ট এপিসোডত ডিসকাস কৰিছিলোঁ পাঁচটা কুৱেশ্যন তাত দুটা কুৱেশ্যন আমি দেখিছিলোঁ বায়'মলিকুল চেপ্টাৰটোৰ পৰা আহিছিলে টেবুলৰ পৰা টেবুল নম্বৰ 9.3 আৰু 9.5 আছিলে ৰাইট এতিয়া এই কুৱেশ্যনটো আহিছে এভলিউশ্যন চেপ্টাৰটোৰ পৰা চেপ্টাৰটো থিয়ৰি বহুত আছে কিন্তু তাৰ মাজত ডায়াগ্ৰাম আছে এটা ডায়াগ্ৰামৰ পৰা কুৱেশ্যনটো আহিছে ডায়াগ্ৰামত কিন্তু কনসেপ্ট সোমাই আছে আৰু সেইখিনি কনসেপ্টৰ কথা থিয়ৰি হিচাপত এনচিআৰটিত কিন্তু লিখা নাই ইয়াতে কি সুধিছে কুৱেশ্যনটো তোমালোকে পজ কৰি পেলাই ভালকৈ পঢ়ি ল'ব পাৰা মই এবাৰ পঢ়ি দিছোঁ বুজাই দিছোঁ কুৱেশ্যনটো ইয়াতে কৈছে যে ইন এ পাৰ্টিকুলাৰ স্পেচিছ কি হয় যিবিলাক নিউবৰ্ণ আছে নিউবৰ্ণবিলাক কৰ ৱেইট জেনেৰেলি মিনিমাম কি থাকে 2 kg থাকে আৰু মেক্সিমাম 5 kg থাকে আৰু কৈছে যে যিবিলাকৰ ৱেইট 3 to 3.3 kg ভিতৰত থাকে সেইবিলাক বাচ্চাৰ 97% বাচ্চা সিহঁত কি থাকে বাচি থাকে আৰু যিবিলাকৰ ৱেইট একেবাৰে কম মানে 2 to 2.5 একদম তলৰ পিনে বা একদম ওপৰ পিনে হেভি ৱেইট যিবিলাক থাকে 4.5 to 5 kg ভিতৰত সিহঁতৰ কি 99% বাচ্চাই সিহঁতৰ কি হৈ যায় মৰি যায় বুলি কৈছে তো এতিয়া আমি বুজিব লাগিব যে তিনি ধৰণৰ কেটেগৰীত আমি নিউবৰ্ণবিলাকক ডিভাইড কৰিছোঁ একদম কম ৱেইট থাকিলে সিহঁত বাচি নাথাকে একদম বেছি ৱেইট থাকিলে বাচি নাথাকে মাজৰ ৱেইট থকাকেইটা বাচি থাকে এতিয়া এই বস্তুখিনি ওপৰত বেছ কৰি তোমালোকে আনসাৰ দিব লাগে যে এইটো কি টাইপৰ সিলেকশ্যন প্ৰচেছ তাৰমানে টাইপছ অফ সিলেকশ্যন বুলি পেলাই ক'ৰবাত কিবা থাকিব লাগিব এনচিআৰটিত ৰাইট টাইপছ অফ সিলেকশ্যন বুলি পেলাই এনচিআৰটিত আছে এনচিআৰটিত ক'ত আছে বিচাৰি চাওঁ চলো এই পেজটো চোৱা এই ডায়াগ্ৰামটো পেজ নম্বৰ 136 এভলিউশ্যন ক্লাছ 12 এনচিআৰটি তো ইয়াতে যদি তোমালোকে চোৱা ইয়াতে এই তিনিটা টাইপৰ কি দিয়া আছে সিলেকশ্যন দিয়া আছে এতিয়া ইয়াতে কি আছে একপিনে কি আছে নাম্বাৰ অফ ইণ্ডিভিজুৱেল উইথ ফিনোটাইপ এইপিনে মানে ইণ্ডিভিজুৱেল আৰু এইপিনে পুট কৰিছোঁ আমি কি কেৰেক্টাৰটো এইপিনে কেৰেক্টাৰটো পুট হ'ব এক্স এক্সিছত তো এইপিনে ধৰিলোঁ কেৰেক্টাৰ আমি 2 to 2.5 kg এইপিনে ধৰিলোঁ 4.5 to 5 kg আৰু এইপিনে 3.3 to 5 kg 3 to 3 kg নে কি আছিলে এইটো ৰাইট তো এতিয়া এই মাজৰ যোনখিনি ৱেইট ৰেঞ্জ সেইটো ৱেইটত চবতকৈ বেছি পপুলেশ্যন আছে তো আমাৰ কুৱেশ্যনৰ লগত মেটচ কৰিছে আৰু বাকীবিলাকৰ কি হৈছে একদম কম পপুলেশ্যন আছে নাইকিয়াৰ সমান কাৰণ 99% মৰি গৈছে তো মাজৰ ৰেঞ্জৰ যোনটো কেৰেক্টাৰ ভেলু সেই কেৰেক্টাৰ ভেলুৰ এগেইনষ্টত চবতকৈ বেছি কি আছে ইণ্ডিভিজুৱেল ছাৰ্ভাইভ কৰিছে তেতিয়াহ'লে এই টাইপৰ চিলেকশ্যনটো কি চিলেকশ্যন বুলি কয় এই টাইপৰ চিলেকশ্যনটো তোমালোকে এই ডায়াগ্ৰামটোৰ তলতে তোমালোকে দেখিবা নিজৰ এনচিআৰটিত চাবা তোমালোকে ইয়াতে ক্ৰপ হৈ গ'ল মোৰ তাতে লিখা আছে ষ্টেবিলাইজিং চিলেকশ্যন তো ষ্টেবিলাইজিং চিলেকশ্যন ইজ দ্য আনচাৰ তথাপিও যদি কুৱেশ্যনটো বেলেগকৈ আহিলে হয় তেতিয়া কি হ'ব আমি চাওঁ হা তো ইয়াতে ষ্টেবিলাইজিং চিলেকশ্যন আছে নাই আছে তো আনচাৰ ইজ এ ইজ দ্য আনচাৰ তো তথাপি মই আৰু অকণমান ডিছকাছ কৰিছোঁ যদি এনেকুৱা হ'ল হয় যে বোলে যিকেইটাৰ বেছি ৱেইট আছে বা যিকেইটাৰ কম ৱেইট আছে সিহঁতহে বাচি থাকে তো তেতিয়াহ'লে কি হ'ল হয় এই মাজৰখিনি এনেকৈ পিক নহয় পেলাই পিকটো ইয়াতো এইপিনে গুচি গ'লহেঁতেন নহ'লে কি হ'লে পিকটো কোনোবা অপজিট ছাইডে যাব তো যদি কোনোবা এটা পাৰ্টিকুলাৰ ছাইডত পিক এটা বনে মাজত নবনে তেতিয়াহ'লে আমি সেইটো কওঁ ডাইৰেকশ্যনেল চিলেকশ্যন তেতিয়াহ'লে আমাৰ আনচাৰ কি হ'লহেঁতেন যদি তেনেকৈ ক'লে হয় ডাইৰেকশ্যনেল আনচাৰ ডি হ'লহেঁতেন বুজি পাইছা চাইক্লিকেল চিলেকশ্যন বুলি একো চিলেকশ্যন নাই এজ পাৰ এনচিআৰটি আৰু এইটো এটা চিলেকশ্যন আছে থাৰ্ড চিলেকশ্যন দিছ ইজ কল্ড ডিছৰাপটিভ চিলেকশ্যন যদি এনেকুৱা হ'ল হয় যে 2 একদম কম ৱেইট থকাকেইটা বাচি আছে আৰু একদম বেছি ৱেইট থকাকেইটা বাচি আছে কিন্তু মাজৰকেইটা কিন্তু বাচি থকা নাই তেতিয়াহ'লে সেইটো চিলেকশ্যনক আমি ডিছৰাপটিভ চিলেকশ্যন বুলি ক'লোঁ হয় তো কুৱেশ্যনৰ ডাটা যেনেকৈ দিয়া আছে বেছড অন ডেট মাজৰকেইটা চিলেক্ট হৈছে তো ইয়ৰ আনচাৰ ইজ দ্য
এ অপশ্যন ষ্টেবিলাইজিং চিলেকশ্যন তো আজিও আমি 5টা কুৱেশ্যন চালোঁ এনেকৈ চলো ভাল লাগিলে তোমালোকক পাই তো নেক্সট এপিছডটো আকৌ তোমালোকে চাবা তেতিয়াহ'লে আমি গম পাম মাজত কিছুমান NCERT বাহিৰৰ কুৱেশ্যন থাকি যাব পাৰে আমি পাৰ্টকৈ চাই যাম চলো থেংক ইউ আৰু নিজৰ ধ্যান ৰাখিবা বাই বাই